শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি বিধানসভা সমষ্টি এলেকাৰ বিভিন্ন স্থানত আজি 4টাকৈ মডেল অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। উল্লেখ্য যে ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ নিৰ্দেশ মৰ্মে আজি ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত 4টাকৈ মডেল অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। আজি উদ্বোধন কৰা কেন্দ্ৰসমূহ ক্ৰমে বালিজান বঙালী নেপালী সুবা, ভঙামন্দিৰ পশ্চিম চুবুৰী, তুৰিপাম আৰু শিয়ালমাৰী পথাৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ। নৱনিৰ্মিত কেন্দ্ৰ গৃহসমূহ আজি শুভ উদ্বোধন কৰে ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দ্যুতিবা বৰাই। উক্ত উদ্বোধনী কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টিৰ গুপ্তেশ্বৰ মণ্ডলৰ সভাপতি হেমন্ত ডেকাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ গুপ্তেশ্বৰ মণ্ডলৰ সাধাৰণ সম্পাদক অংকুৰ সুতাৰ, সম্পাদকদ্বয় জিতু ডেকা আৰু মনোজ মাহালিও উপস্থিত থাকে। অভিভাৱকৰ মানে ইমান এটা ইচ্ছা যোৱা নাছিল যে মই ল'ৰা ছোৱালীক তাত প্ৰথমে নকৰোঁ, এনেকুৱা এটা অনুভৱ আছিল। আৰু এই গোটেই কথাবোৰ চিন্তা চৰ্চা কৰি আজি মুখ্যমন্ত্ৰী মহোদয় আমাৰ এই সমষ্টিৰ আগৰ বিধায়ক, আমাৰ বিধায়ক হিচাপে গণেশ লিম্বু ডাঙৰীয়া আছিল, আৰু আজি আমাৰ এই সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াই আজি 4টা অংগনবাড়ী উদ্বোধন কৰা কথা আছে। আমি প্ৰত্যেকে জানো এছেম্বলি চলি আছে, আৰু এছেম্বলি চলি থকাৰ বাবে তেখেতে আজি আমাৰ লগত উপস্থিত থাকিব নোৱাৰিলে। গতিকে আমাৰ কথাটো হ'ল যে এই যিটো আদৰ্শ অংগনবাড়ী আজি দিয়া হ'ল, ইয়াত থকা আমাৰ যিসকল অভিভাৱক আছে তেখেতসকলৰ চিন্তা চৰ্চাটো আদৰ্শ হ'ব লাগিব। আৰু আমাৰ এই অংগনবাড়ীৰ দায়িত্বটো খালি ইয়াত যিসকলে পৰিচালনা কৰে তেওঁলোকৰ হাতত দায়িত্বটো নাথাকি যাতে আপোনালোকৰ দায়িত্বটো লয়। ইয়াত এটা ধুনীয়া তেনেকুৱা আহি ভাল লাগিছে, যাতে আৰু 1 বছৰ পিছত আহিলেও এনেকুৱা বাইদেউ কেতিয়াবা আহিলে যাতে ক'ব পাৰে যে অংগনবাড়ীটো মই যেনেকৈ উদ্বোধন কৰি গৈছিলোঁ ঠিক তেনেদৰে অংগনবাড়ীটো আজি আছে।